উদ্দেশ্যটো হৈছে ওদালগুৰি জিলাৰ বড়বজাৰ অঞ্চলত ডালা কাটি তেখেতে নাবাৰ্ডৰ ৰিজনেল অফিচৰ এগৰাকী চিফ জেনেৰেল মেনেজাৰ হিচাপে আজি আমাৰ মাজত উপস্থিত হৈছে। এইটো আচলতে অতি গৌৰৱৰ কথা। আমাৰ এই জিলাখনত প্ৰায় 7-8 বছৰ কাম কৰি যোৱা জিলাখনৰ পৰিৱেশ আছে আমাৰ ঘৰৰ একেবাৰে নিকট আত্মীয় আৰু তেখেতক আমি আদৰণি জনাবৰ কাৰণে আগবাঢ়িছোঁ। এখনি আইনাৰে বড়ো জনগোষ্ঠীৰ স্বাভিমান এখনি আইনাৰে তেখেতক আদৰণি জনাব শ্ৰী ভৈৰৱ ডেকাই। শ্ৰী ভৈৰৱ ডেকাই ব্ৰড এনজিঅ'ৰ তৰফৰ পৰা তেখেতক এখনি বড়ো স্বাভিমান আমাৰ যেনেকৈ গামোচা স্বাভিমান বড়ো জনগোষ্ঠীৰ স্বাভিমান বুলি কৈছোঁ গামোচা আইনা এখনৰ তেখেতক আদৰণি জনাব। এই ব্ৰড এনজিঅ'ৰ এগৰাকী কৰ্মকৰ্তা দুলাল ডেকাই তেখেতক এখন শৰাৰে আদৰণি জনাব। ইয়াৰ পিছতেই এতিয়া গভৰ্ণমেণ্ট টেৰিটৰিয়েল কাউন্সিল ডক্টৰ নিতুল শইকীয়া মহোদয়ৰ মাজত উপস্থিত আছে। তেখেতক এখনি আইনাৰে ভৈৰৱ ডেকাই আদৰণি জনাব। এই আমাৰ মাজত ডক্টৰ নিতুল শইকীয়াৰ ইএম মানে আমাৰ এই সমষ্টিৰ এগৰাকী বিষয়ে ভাল লাগিছে আৰু তেখেতৰ বদান্য কাম গৌৰৱ কুমাৰ ভট্টাচাৰ্য ছাৰ তেখেতক আমি এখনি আইনাৰে আদৰণি জনাব বিচাৰিছোঁ। ডালাকাটি VCDCৰ চেয়াৰমেন মায়াৰাম বাগলাৰী তেখেতক আদৰণি জনাব। PTDC মায়াৰাম বাগলাৰী তেখেত PTDCৰ চেয়াৰমেন। PTDC এটা আমাৰ এই প্ৰজেক্টৰ কম্পনেণ্ট আৰু তেখেতক আদৰণি জনাইছে। গৌৰৱ ভট্টাচাৰ্য ছাৰ তেখেতৰ কাৰণে আচলতে আপোনালোকে আৰু অলপ দীঘলীয়া হাততালি দিব লাগে, কাৰণ তেখেতৰ প্ৰচেষ্টাত এই প্ৰকল্পটো ইয়াতে পূৰ্ণতা লাভ কৰিছে। অকল গৌৰৱ ভট্টাচাৰ্য ছাৰ আজি তেখেত ওদালগুৰি কৃষি বিভাগৰ এনজিঅ' হিচাপে কৰ্মৰত আৰু তেখেতে আমাৰ দীপজ্যোতি পৰম ব্ৰহ্ম দীপজ্যোতি জনাৰ্দন দীপ হৰতু পাপানি দীপজ্যোতি আমি তেখেতক ওয়েলকাম জনাইছোঁ। তাৰপিছত আমাৰ মাজত আছে আমাৰ ইএম ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী ওদালগুৰি ডিষ্ট্ৰিক্টৰ, তেখেতক আমি ওয়েলকাম জনাইছোঁ। আমাৰ ৰাজদীপ নাথ ডাঙৰীয়া আছে PRCS, আমাৰ কুলেন্দা আছে আমাৰ নিজৰ মানুহ। তাৰপিছত পল্লৱী বাইদেউ আছে আমাৰ VCDC চেয়াৰমেন ইয়াতে আছে দলাঘাটিৰ মিষ্টাৰ ৰমেন বসুমতাৰী, আমাৰ LDMO আছে আৰু এখেত আছে দিল্লীৰ পৰা ইফকো কিষাণ। তো মই একদম চমুকে কম, আপোনালোকে সবেই জানে আমাৰ ট্ৰাইবেল ডেভেলপমেণ্ট প্ৰজেক্টটো আমি যোনটো ৰিচেণ্টলি আমাৰ নাবাৰ্ডৰ ফালৰ পৰা আছোঁ 5 বছৰীয়া প্ৰজেক্ট, আমাৰ 200 বেনিফিচিয়াৰী আমি প্ৰজেক্টটো আৰম্ভণি কৰিছোঁ। এই প্ৰজেক্টটো আপোনালোকে জানে আমি বাগিচা মানে অৰ্চাৰ্ড বেছ ফাৰ্মিংটো হ'ব, তাৰ লগত আমাৰ ইণ্টাৰক্ৰপিঙো আছে। আমি আমাৰ মেইন উদ্দেশ্য হ'ল আমাৰ CDM ছাৰ আছে, আমি বেছিকৈ মই নকওঁ ইয়াতে। আমাৰ মেইন টাৰ্গেটটো হ'ল আমাৰ ট্ৰাইবেল ফেমিলিজৰ ইনকামটো আমি ডাবল কৰিম। কেনেকৈ ডাবল কৰিম? এটা হলিষ্টিক এপ্ৰ'চ লৈ
আপোনালোকে শুনি ভাল পাব আমি প্ৰথমবাৰ নাবাৰ্ডৰ ফালৰ পৰা এই নৰ্থ ইষ্ট ইণ্ডিয়াত স্মাৰ্ট ফাৰ্মিং টেকনিক্স মানে বৈজ্ঞানিক আত্মজনিক বৈজ্ঞানিক আৰু আমাক সাইণ্টিফিক ইণ্টাৰভেনশ্যনছ আনিব লাগিব তেখেতে গভৰ্ণমেণ্টে কি বিচাৰি আছে কি টাইপৰ সিহঁতে আচ্ছা এক ছেকেণ্ড এনজিঅ যাৰ লগত আমাৰ নাবাৰ্ডে সিহঁতৰ লগত আমি কাম কৰি আছোঁ চবক আজি আমি মাতি আনিছোঁ ইনভাইট কৰিছোঁ সিহঁতে আমি দেখাব বিচাৰিছোঁ আমি খুব এটা ভাল দিন বুলি ক'ব বিচাৰোঁ পোনপ্ৰথমে মই এই ৰৌতা সমষ্টিৰ এজন ৰাইজৰ প্ৰতিনিধি হিচাপে আমাৰ মাজত উপস্থিত হ'ব পৰা আমাৰ CGM ডাঙৰীয়া সন্মানীয় খগেন দাস ডাঙৰীয়া উপস্থিত হ'ব পৰা আমাৰ বিভিন্ন বিভাগত বিষয়া আমাৰ মাজত উপস্থিত আছে বিভিন্ন ডিপাৰ্টমেণ্ট মই আপোনালোক সকলোকে এই অঞ্চলৰ প্ৰতিনিধি হিচাপে ৱেলকাম জনাইছোঁ আৰু আদৰি লৈছোঁ এই অঞ্চল বহু পিছপৰা এটা অঞ্চল বহু বছৰ ধৰি এই অঞ্চলত এনেকুৱা গুৱাহাটীৰ পৰা অহাটো বাদেই দিয়ক এই অঞ্চলত মংগলদৈ দলগাঁৱৰ পৰা এনেকুৱা বিষয়া অহাটো খুব অসম্ভৱ আছিল আমি বিচাৰিলেও পোৱা খুব টান আছিল আজি নাবাৰ্ড আমাৰ অঞ্চলত আহি এনেকুৱা এটা প্ৰজেক্ট যি প্ৰজেক্টৰ দ্বাৰা এই অঞ্চলৰ খেতিয়কসকলক সহায় কৰিবলৈ ওলাই আহিছে আৰু এই অঞ্চলত থকা খেতিয়কসকলক সহায় কৰিবলৈ ওলাই অহাৰ বাবে আমাৰ ৰাইজ তেখেতসকলৰ কাৰণে জোৰদাৰ এবাৰ হাত চাপৰি মাৰিব লাগে হাত তালি মাৰিব লাগে ৰাইজৰ পৰা বুজি গেল বুজি নানিলা মই বড়ো ভাষাটো অলপ কম সেই খেতিয়কসকলক আজি আমাৰ খেতিয়কসকলক যে উঠাই নিয়াৰ আৰু চাইণ্টিফিক পদ্ধতিৰে আমাৰ খেতিয়কসকলক কেনেকৈ সাষ্টেইনেবল কৰিব পাৰে আৰু কেনেকৈ আমাৰ এই অঞ্চলত থকা খেতিয়কসকলক নিজৰ ভৰিত নিজেই থিয় হ'ব পৰা এটা যি ব্যৱস্থা সেই ব্যৱস্থাটো তেখেতসকলে আমাক আজি দিবলৈ আহিছে গতিকে মই আপোনালোক সকলোকে বিটিআৰ এই অঞ্চলৰ হৈ ৰৌতাৰ অঞ্চলৰ হৈ অশেষ ধন্যবাद জ্ঞাপন কৰিছোঁ जोंनि नैबे ओनसोलनि सिबिजाथाव रायजो राजा नोंथांमोन थारैनो बियो जोंनि थाखाय गोजोनथाव मोनसे बाथ्रा थारैनो बियो जोंनि थाखाय मोनसे गोसोआव लानांगौ आरो गोसो होनांगौ मोनसे जोंनि मावनां बिबान गोबां समाव जों नाबार्ड होननानै खोनायोमोन नाबार्डआ मा बेजों मा जायो सोरबाया लन लायो सोरबाया बायदिसिना हेफाजाब बेबायदि नाबार्डनिफ्राय एप्लिकेसन होयो दिनै जोंनो जोंनि सिथ्लायाव फैनानै नाबार्डआ जोंखौ हेफाजाब होनो फैदों आरो बे हेफाजाब होनो फैनायाव जायफोरा दिनै फार्मार लिस्टेड फार्मार लिस्ट जानाय आं सानो जे बे लिस्ट जानाय फार्मारफोराल' फैयाब्लासिनो खेतियकफोराल' फैयाब्लासिनो जायफोरा खोनासंनो लुबैग्रा जायफोरा लिस्टआव गैया बिथांमोनखौबो आं खावलायगोन जे फैनानै खोनासंनांगौ बे बाथ्राफोरखौ মই সেইদিনাখনো কৈছোঁ যে আমাৰ যিসকল ফাৰ্মাৰ লিষ্টেড আছে তেখেতসকলৰ বাদেও আমাৰ অঞ্চলত আহিছে আমি চৰকাৰখনৰ বহু প্ৰতিষ্ঠানবিলাকৰ লগত MOA চাইন কৰিছোঁ এই MOA চাইন কৰাৰ পিছত লাহে লাহেকৈ এই অঞ্চলত কাম কৰা আৰম্ভ হ'ব গতিকে মই আজি দীঘলীয়া কথা ক'ব বিচৰা নাই আগতীয়াকৈ মই ক'ব বিচৰা সেইটোৱে আমাৰ 5টা বজাত এখন কেবিনেট মিটিং আছে মই আপোনালোকক এৰি পেলাই যাব লাগিব নহ'লে মই খুব ইচ্ছা আছে যে গোটাইখিনি কথা গোটাই আমাৰ ৰাইজৰ লগত থাকি গোটাই এই আমাৰ খেতিয়কসকলে খুব ধৈৰ্য সহকাৰে যাতে শেষলৈকে থাকি সেই
আমাৰ যি নাবাৰ্ডত সন্মানীয় আমাৰ চিফ জেনেৰেল মেনেজাৰ তেখেতে কি কৰিব বিচাৰিছে, তেখেতৰ উদ্দেশ্য আৰু তেখেতৰ যি চিন্তা চৰ্চা যে আমাৰ ট্ৰাইবেলসকলৰ কাৰণে নাবাৰ্ডে ইমান এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে, সেই পদক্ষেপ গ্ৰহণ কৰা যিবিলাক কথা, সেই কথাবিলাক আমি শুনি পেলাই অকল নিজৰ নহয়, নিজৰ অঞ্চলত থকা বিভিন্ন খেতিয়কসকলকো আমি গৈ পেলাই বুজাব লাগিব। নিজেই জানি নিজেই অকল যাতে নিজৰ ভিতৰত নাৰাখি সেই কথাবিলাক আমি ওচৰত গাঁৱত থকা নিজৰ ঘৰখনৰ ওচৰত থকা খেতিয়কসকলকো আমি বুজাবলৈ চেষ্টা কৰিব লাগিব, যাতে আমাৰ এই অঞ্চলত থকা প্ৰতিজন খেতিয়কে ইয়াৰ দ্বাৰা লাভৱান আমি হ'ব পাৰোঁ। গতিকে মই আজি আমাৰ মাজত উপস্থিত হ'ব পৰা সকলো বিষয়াক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। जोबनायाव जोंनि मानिजाथाव CGM बिथांनो आं साबायखर जासिबाय। जोंनि नैबे ओनसोलनि खेतियक फार्मार नोंथांमोन बयखौबो आंनि गोसो गोरबोनिफ्राय सिबिनाय आरो खुलुमनाय जासिबाय, जाहाथे नोंथांमोन बयबो जोबजासिम नैबे हाबाफारियाव बाहागो लानानै मोजां मोजां खोथाफोरखौ खोनासंनानै जों इयुनाव जाहाथे जोंनि नैबे ओनसोलाव मोजां खेथि खालामनायाव जों बयबो गाव गावनो गावनि न'खरजों लोगोसे ओनसोलखौ जोङो नाम खालामनो हायो, बेखौ जों मिजिंथिबाय। गतिके মই সকলোৰে মংগল কামনা কৰি মোৰ চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ। জ্ঞাপন কৰিব লাগিব। তেখেতসকলক খুব সুন্দৰ প্ৰজেক্ট ট্ৰাইবেল ডেভেলপমেণ্ট, তেখেতসকলে খুব সুন্দৰ এটা প্ৰজেক্ট লৈছে। এই অঞ্চলৰ ভাল ভাল খেতিয়কসকল তেখেতসকলে নাবাৰ্ডৰ দ্বাৰা যি সুবিধা যি ব্যৱস্থা কৰিছে, সেইকাৰণে মই নাবাৰ্ডৰ সকলো বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগত যিসকল আমাৰ বিষয়া আৰু যিসকল প্ৰতিষ্ঠাবিলাক আহিছে তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ আমাৰ এই অঞ্চল বহুত পিছপৰা এটা অঞ্চল, আৰু এই অঞ্চল কৃষিজীৱী এটা অঞ্চল। এয়া সভাপতি মায়ানন্দ বসুমতাৰীয়ে এইটো সফলতা আগবঢ়াইছে। ইয়াতে এটা লাগিব। ইতিমধ্যে প্ৰজেক্টটো উৎপাদনো আৰম্ভ হৈছে। এইটো খুব আনন্দৰ কথা, খুব ভাল কথা। উৎপাদনো আৰম্ভ হৈছে। ইয়াত মধুৰিআম আৰু কিবা কিবি তাৰ দৰকাৰ আছে। আমাৰ AGM ছাৰক এটা টোপোলা দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আনুষ্ঠানিক ব্যৱস্থা আছে। AGM ছাৰে গ্ৰহণ কৰিছে আৰু এইটো এই প্ৰকল্পটোৰ কাৰণে আচলতে বৰ এটা শুভ লক্ষণ। ইয়াতো আজি আমি ট্ৰাইবেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ সপোৰ্ট কৰা হয়, নাবাৰ্ডৰ ফালৰ পৰা স্পন্সৰ কৰা হয়। এনেকুৱা ধৰণৰ প্ৰজেক্টৰ মূল উদ্দেশ্যটো হৈছে যে যিখিনি আমাৰ ট্ৰাইবেল মানুহ আছে, ট্ৰাইবেল অঞ্চলবিলাকত অঞ্চলবিলাকত যাতে জনজাতিবোৰৰ মানুহসকল তেওঁলোকৰ দীৰ্ঘম্যাদী ৰূপত উপাৰ্জনৰ ৰাস্তা বাহিৰ হয়। তেওঁলোক ফল আদি যিখিনি এবাৰ ভালদৰে কৰা বেছিদিনলৈ উৎপাদন দিয়ে আৰু আমি উপাৰ্জন কৰিব পাৰোঁ। তেনেকুৱা ধৰণৰ যিবিলাক শস্য আছে, বিশেষকৈ আমি ফল আৰু লগতে ধান শস্যও কৰা যায় বা তেওঁলোকে লাইভষ্টক ফাৰ্মিংবোৰ কৰিব পাৰে। হয়তো ফিচাৰী হ'ব পাৰে, বেটাৰী হ'ব পাৰে বা হয়তো ডেইৰীও হ'ব পাৰে। তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আঁচনি কৰিব পাৰে। এইটো ক্ষেত্ৰত মূল উদ্দেশ্যটো আছিলে যে আমাৰ গুজৰাট ৰাজ্যতে বনাবৰ আৰম্ভণি কৰা হৈছিলে। ভাবি পেলাই যে তাৰ পৰা আপুনি নিজে আৰম্ভ কৰিছে, গতিকে ভাল কৰিব লাগিব। एग्रीकल्चर थ्रू दीज काइंड ऑफ स्मार्ट टेक्नोलॉजीज़ हम लोग इंट्रोड्यूस कर रहे हैं इस TDF के माध्यम से, और इससे कि लोगों की लागत कम होगी,
जलवायु परिवर्तन जो इतना हो रहा है उसमें हमारे पेस्टिसाइड्स वगैरह कम यूज़ होंगे, पानी की मात्रा उचित। इस सेंसर का मतलब ये होता है कि इस पौधे को जितने वाटर की रिक्वायरमेंट है वो उतनी ही वहाँ से उसको वो करेगा, कम्युनिकेट करेगा। मुझे बस 1 घंटे वाटर की रिक्वायरमेंट है तो 1 घंटे। एक और टेक्नोलॉजी है जो ड्रिप इंस्टॉल अभी है, जो ड्रिप को हैंड्स फ्री बनाता है। मतलब जो भी हमारे उनको कभी ड्रिप ऑन ऑफ करने की जरूरत नहीं पड़ेगी, फुली ऑटोमेटिक। जब जैसे ही प्लांट को लगेगा कि हमें पानी की जरूरत है, ये कम्युनिकेट करेगा। उस पर एक वॉल्व आएगा, सोलेनॉइड वॉल्व कहते हैं। वॉल्व से वॉल्व जुड़ा होगा पंप कंट्रोलर से। ये यहाँ से कम्युनिकेट करेगा कि मुझे पानी की ज़रूरत है, कितने पानी की ज़रूरत है वो भी बता देगा, बिकॉज यहाँ पे सेंसर चल रहा है। मोटर ऑटोमेटिकली ऑन हो जाएगा। जैसे ही ये फिर कम्युनिकेट करेगा मेरा मॉइस्चर लेवल पूरा है, फिर से ये कम्युनिकेशन जाएगा, प्लीज़ स्विच ऑफ द मोटर, ऑटोमेटिकली स्विच ऑफ हो जाएगा। बार बार को बस अपने फ़ोन पे एप्लीकेशन पे मैसेज चलाएगा कि आपका फ़ोन जो है इतने घंटे तक रखा है। तो इन सब सारी चीज़ों से क्या हो कि आजकल लेबर की बहुत परेशानी है, लोगों को इतनी मेहनत इतनी दिक्कत होती है, पानी की बहुत ज़्यादा खपत है। तो प्रीसीजन के हिसाब से सारी चीज़ें चलेंगी तो जलवायु अच्छा रहेगा, कीचड़ कम होंगे। और जब सारी चीज़ें नियंत्रित मात्रा में डाली जाती हैं तो हमारा प्रोडक्शन बहुत बेटर होता है, क्वालिटी ऑफ द फ्रूट्स, क्वालिटी ऑफ द प्रोड्यूस वो काफ़ी इंप्रूव होता है, जिससे कि मार्केट में उसके रेट्स भी काफ़ी बेटर मिलते हैं और अल्टीमेटली ये जाकर के फार्मर के इनकम को एनहांस करते हैं। सो ये इसमें जो डेटा आएगा आप एक काम करो दीजिए, प्लीज़ आप टेक केयर, आप लोग एक काम करो, ये ही नहीं जहाँ जहाँ पे हम वेदर स्टेशन बैठाएँ तो वहाँ से अराउंड 20 किलोमीटर्स के एरिया में इफेक्ट होता है नहीं, इसका इस वाले का तो 10 किलोमीटर। 10 ठीक है, 10 ही हो चाहिए। तो ये बट दिस 10 मे बी 10 किलोमीटर्स बाद 20 तक इजीली उसका असर सेम सिमिलर रहे। तो व्हाट कैन बी डन इज, ये जो एडवाइजरीज आया, जैसे मान लो आज नौगांव से मेरे पास आया है, तो इनका नौगांव में जो इनका ये किया है फॉर एग्जाम्पल, এটা মানুহ আপোনালোকে গৈছিলে গৌতম দলবাই, তেতিয়া ইউ পি চি